হেল্ল' এভৰিৱান, ব'লক আজি একেলগে ৰাস চাবলৈ যাওঁ। এয়া আমি ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু এইপিনে আহিছোঁ আমি মা আৰু মোৰ দুজনী ভণ্টি। তো আমি গোটেইকেইজনীয়ে ধুনীয়াকৈ আহিলোঁ ৰামদিয়াৰ ৰাস চাবৰ কাৰণে। যিহেতু ৰামদিয়াৰ ৰাস আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, তো ভাবিলোঁ প্ৰথমতে ইয়াতেই চাই যাওঁ। আৰু আহিয়ে আমি প্ৰথমতে গৈছোঁ মন্দিৰত আৰু তাত গৈ ধুনীয়াকৈ সেৱা কৰি ফুট লৈ বাহিৰলৈকে ওলাই আমি গ'লোঁ এইবাৰ চাবৰ কাৰণে মূৰ্তিসমূহ। আৰু এইবাৰ মণ্ডপৰ আৰ্হিটো ধুনীয়াকৈ ৰাম মন্দিৰৰ আৰ্হিত বনোৱা হৈছে আৰু বাহিৰৰ পৰাতো দেখিবলৈ বহুত বেছি ধুনীয়া লাগিছে। এতিয়া ভিতৰলৈকে যাই চাওঁ তাতনো কেনেকুৱা কি মূৰ্তি আছে। আৰু মোৰ মানে যিমান যি ৰাস চাওঁ তাৰ ভিতৰত এইখনেই মোক এটা বেলেগ ধৰণে আকৰ্ষণ কৰে। মোৰ বহুত বেছি ভাল লাগে। বৃন্দাবনখন ধুনীয়াকৈ সজোৱা থাকে, তাত কৃষ্ণৰ ৰাসলীলা দেখুওৱা হয়। এইখন মই চায়ে থাকোঁ আৰু বহুত বেছি ভাল লাগে। বাকী যি নহওক তাত থকা বিভিন্ন ধৰণৰ মূৰ্তিসমূহ আছে আৰু স্পেচিয়েলি তাতেতো কৃষ্ণৰ বস্তুৱেই থাকে। তো আপোনালোকে হয়তো চাইছেই, তো বেছি ইমান দেখাই নাথাকিলোঁ। আৰু তাৰপাছত আমি বাহিৰলৈকে আহি খালোঁ ফুচকা, আৰু ফুচকা খাই মেলি এইপিনে আহিলোঁ আমি চানা খাবৰ কাৰণে। আৰু খাই লৈ আমি গ'লোঁ এইবাৰ কাপোৰৰ দোকানসমূহ চাবৰ কাৰণে, কিনো কাপোৰৰ কালেকশ্যন আছে। আৰু তাৰ পৰা কিবা কিবি বাৰু লোৱাও হ'ল, সেইবিলাক আমি ভিডিঅ' বনাই নাথাকিলোঁ। আৰু তাৰপাছত আহিলোঁ ইয়াৰে মেইন আকৰ্ষণ, য'ত নেকি ধুনীয়াকৈ চাৰ্কাছবিলাক থাকে আৰু ইয়াতে উঠিবলৈতো মজাই লাগি যায়। আৰু হাতত এটা ঠাণ্ডা লৈ ধুনীয়াকৈ আমি গ'লোঁ চাবৰ কাৰণে, লগতে কিবা কিবিত উঠিমো। আৰু ইয়াতে আহিয়ে মোৰ এইখনত উঠিবলৈ বহুত বেছি মন গৈছে। এইখনত মই আজিলৈকে উঠি পোৱা নাই। তো মাক ক'লোঁ মই এইখনত উঠিমেই। তাৰপাছত ধুনীয়াকৈ টিকট কাটি মই আৰু সৰু ভণ্টি গ'লোঁ উঠিবৰ কাৰণে। মাজু ভণ্টিয়ে নুঠিলে, তাইৰ ভয় লাগে নে কি সেইটোত নাজানো, কিন্তু তাই নুঠিলে। তো আমি দুজনীয়ে উঠিলোঁ আৰু ইমান বেছি মজা লাগিছে, একদম চিঞৰি চিঞৰি উঠিছোঁ, বহুত বেছি ভাল লাগিছে। আৰু এইখন যে হৈছে আৰু এইখনত আমাক কিয় উঠিব নিদিয়ে নাজানো। ডাঙৰবিলাকৰ কাৰণে যদি এইখন হ'ল হয়, মইতো একদম উঠিয়ে গ'লোঁ হয়। এতিয়া এইখনতে উঠিবলৈ মন যায়, কিন্তু আমাক উঠিব নিদিয়ে। বাকী যি নহওক, তাৰ পৰা আহি এখন খোৱাৰ দোকানত সোমালোঁ আৰু তাত ধুনীয়াকৈ খোৱা লোৱা কৰিলোঁ। ম'ম' কিবা কিবি এনেকৈ কিবা কিবি খালোঁ আৰু খাই কিনে ভালেই লাগিল। আৰু তাৰ পাছত গ'লোঁ শেষত আমি মিঠাইৰ দোকানত। ঘৰত যিহেতু দেউতা আছে, তো ঘৰলৈকে অকণমান মিঠাই ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই।